বন্ধুসকল, মই আজি আপোনালোকক দেখাম আপোনালোকে কেনেকৈ চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰিব পাৰিব ঘৰত বহিয়ে আপোনালোকৰ হাতত থকা এণ্ড্ৰইড মোবাইল ফোনটো দি। তো বলক আমি বেছি দেৰি নোহোৱাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমে আপোনালোকে মোবাইলত থকা ক্ৰম ব্ৰাউজাৰখন খুলি ল'ব। ক্ৰম ব্ৰাউজাৰত খোলাৰ পিছত আপোনালোকে সাৰ্চ কৰিব স্বচ্ছ ভাৰত মিছন ৰেজিষ্ট্ৰেশ্যন বুলি। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ ওলাই আহিব। তেনেহ'লে পেজখন আপোনালোকে প্ৰথমে ওপৰত যিটো আছে ৰেজিষ্ট্ৰেশ্যন স্বচ্ছ ভাৰত মিছন, এই অপশ্যনখনত ক্লিক কৰি দিব। এয়া চাওক অপশ্যনটো খুলি গ'ল। তো প্ৰথমতে আপোনালোকে এখন মোবাইল নাম্বাৰ দি লগ ইন কৰি ল'ব। তো ইয়াত মোবাইল লগ ইন দিয়া আছে, মোবাইল নম্বৰ এটা দি দিব। মই মোৰ মোবাইল নম্বৰটো দি দেখাই দি আছোঁ। দিয়াৰ পিছত আপোনাৰ নামটো ভৰাই দিব ইয়াত। চাওক মই মোৰ নামখন ভৰাই দিলোঁ। তাৰপিছত জেণ্ডাৰটো চুজ কৰি দিব। জেণ্ডাৰটো আপোনালোকে যদি মহিলাসকলক দিয়ে ফিমেল দিব। মই মোৰ জেণ্ডাৰটো ক্লিক কৰি দি আছোঁ। তাৰপিছত আপোনাৰ ৰেচিডেঞ্চিয়েল এড্ৰেছ, ইয়াত আপোনালোকে এড্ৰেছকেইটা ভৰাই দিব। ভিলেজ দিব, ডিষ্ট্ৰিক্ট দিব, পিনক'ড ভৰাই দিব। তো মই মোৰ এড্ৰেছকেইটা ভৰাই দেখাই দি আছোঁ। তাৰ পিন নম্বৰটো ভৰাই দিব। তো হৈ গ'ল। তাৰপিছত আপোনালোকৰ চিলেক্ট ষ্টেটটো চুজ কৰি দিব, আসাম। দিয়াৰ পিছত এটা চিকিউৰিটি কোড পাব, সেই চিকিউৰিটি কোডখন তলত বহাই দিব, যেনেকৈ আছে তেনেকৈ। দিয়াৰ পিছত সাবমিট কৰি দিব। সাবমিট কৰি দিয়াৰ পিছত এতিয়া ৰেজিষ্ট্ৰেশ্যন হৈ যাব। ইয়াত লিখা আছে মোৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰা আছে, সেইকাৰণে এনেকুৱা আহিছে। আপোনালোকৰ ইয়াত ছাকচেছফুল ৰেজিষ্টাৰ বুলি লিখা আহিব। তাৰপিছত ইয়াৰ পৰা আপোনালোকে ক্লিক কৰি ইয়াৰ পৰা যাওক। তাৰপিছত যোৱাৰ পিছত লাষ্টত যাব, যে সাবমিটৰ লগত লগ ইন পেজ আছে, লগ ইন লিখা আছে, লগ ইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে যিটো মোবাইল নম্বৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে সেই ৰেজিষ্টাৰ্ড মোবাইল নম্বৰখন ইয়াত দিব। এই চাওক মোৰ মোবাইলত OTP আহি গ'ল আকৌ। এন্টার সিকিউরিটি কোড। এতিয়া চাওক কি হয়। এতিয়া চাওক লগ ইন হৈ গ'ল। ছাকচেছফুল লগ ইন হোৱাৰ পিছত আপোনালোকৰ মোবাইলৰ বাওঁফালে চাব তিনিটা আঁচ আছে। তিনিটা আঁচত ক্লিক কৰাৰ পিছত ইয়াত নিউ এপ্লিকেশ্যন বুলি আছে, তাত ক্লিক কৰি দিব। এয়া চাওক পেজখন ওলাই গ'ল, ৰেজিষ্ট্ৰেশ্যন পেজ। তো প্ৰথমে আপোনালোকে চাওক ষ্টেট সিলেক্ট কৰা আছে, ডিষ্ট্ৰিক্টখন চুজ কৰিব। মোৰ ডিষ্ট্ৰিক্টখন মই চুজ কৰি দিলোঁ।
গ্ৰাম পঞ্চায়তটো চিট পৰিব লাগিব। ব্লক। তাৰপিছত গ্ৰাম পঞ্চায়ত কোনখন আপোনালোকৰ, তাৰপিছত সিলেক্ট ভিলেজ। তাৰপিছত আপোনালোকে কোনখন এৰিয়াত বাস কৰে সেইখন চুজ কৰিব লাগিব ইয়াত। দিয়াৰ পিছত তাত লিখা আছে নেম অফ দ্য এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড। আধাৰ কাৰ্ডত আপোনালোকৰ নামটো যেনেকৈ আছে তেনেকৈ আকৌ ইয়াত ভৰাব লাগিব। দিয়াৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰখন ভৰাব লাগিব। তলতে আধাৰ কাৰ্ড নম্বৰ লিখা আছে ইয়াত লিখিব। ক্লিক কৰাৰ পিছত আধাৰ কাৰ্ড নম্বৰটো ক্লিক কৰাৰ পিছত ইয়াতে এটা কনচেন্ট আছে যে I am giving my consent for capturing and using my Aadhaar number of providing incentive for construction of individual household latrines under Swachh Bharat mission. দিয়াৰ পিছত কনচেন্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰি দিব। তো লিখা আছে এন্টাৰ আধাৰ নম্বৰ অলৰেডি এক্সিট। মোৰ নামত এপ্লাই ইতিমধ্যে কৰা আছে, সেইকাৰণে ইয়াত অলৰেডি এক্সিট বুলি আছে। আপোনালোকে ইয়াত ছাকচেছফুল ভেৰিফাই হ'ব লিখা আহিব ইয়াত। দিয়াৰ পিছত আপোনালোকৰ দেউতাকৰ নাম যিটো আছে সেইটো দিব। দিয়াৰ পিছত সিলেক্ট কেটেগৰি কৰি দিব, মেল ফিমেল কি আছে সেইটো দিব। কেটেগৰি সিলেক্ট কেটেগৰিত আপোনালোকে দিব APL নে BPL। চাওক মোৰ লিংক আছে গোটেইখিনি আহি গ'ল। সাব কেটেগৰি আহিছে জেনেৰেল, GST OBC যিটো আছে সেইটো দিব জেনেৰেল। দিয়াৰ পিছত আপোনালোকৰ বেংক একাউণ্ট IFSC কোডখন ভৰাই দিব। এতিয়া চাওক এই ইয়াত IFSC কোডৰ ঠাইত ইয়াত ভৰাই দিব। ভৰাই দিয়াৰ পিছত এতিয়া চাওক গোটেইখিনি অপশ্যন আহি গ'ল অট'মেটিক। তাৰপিছত ইয়াত লিখা আছে একাউণ্ট নাম্বাৰ, কনফাৰ্ম একাউণ্ট নাম্বাৰ। দুটা ঠাইত ইয়াত আপোনালোকে একাউণ্ট নম্বৰটো ভৰাই দিব। ভৰাই দিয়াৰ পিছত ইয়াত চ'ৰ্চ ফাইল আছে, ইয়াত চ'ৰ্চ ফাইলত আপোনালোকে কৰিব আপোনালোকৰ বেংক পাছবুকখন আছে যে স্কেন কৰি পেলাই PDF JPG PNG আকাৰত দিব লাগিব। 200 KB ভিতৰত হ'ব লাগিব বা 200 KBতকৈ বেছি ডাঙৰ হ'ব নোৱাৰিব। 200 KB হ'লে তাৰপিছত আপোনালোকে চ'ৰ্চ ফাইলত ক্লিক কৰি, মোৰ ইয়াত হোৱা নাই যিহেতু মোৰ হৈছে সেইকাৰণে মই আৰু নেদেখাওঁ। আপোনালোকে ইয়াৰ পৰা চ'ৰ্চ ফাইলত ক্লিক কৰি আপোনালোকৰ পাছবুকটো সিলেক্ট কৰি এপ্লাই বাটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এপ্লাই হৈ যাব। মোৰ ইয়াত দিয়া নাই সেইকাৰণে এনেকৈ দেখাইছে। দিয়াৰ পিছত আপোনালোকৰ ৰেফাৰেন্স ID নাম্বাৰটো আহি যাব। হোৱাৰ পিছত যদি আকৌ ৰেফাৰেন্স IDটো কপি কৰিব। কপি কৰাৰ পিছত আপোনালোকে ৰাখি দিব আৰু তেতিয়া শেষত আৰু 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ পিছত ইয়াত লিখা আছে ভিউ এপ্লিকেশ্যন, যে আপোনালোকে যে অলৰেডি এপ্লাইখন কৰিলে সেই এপ্লাইখনৰ আপোনালোকে ষ্টেটাছটো কেনেকৈ চেক কৰিব তাত ইয়াত লিখাই দিয়া আছে। মই এপ্লাই কৰিছোঁ যে ইয়াত তাক দিয়া আছে এপ্লিকেশ্যন নাম্বাৰ, ষ্টেটাছ গোটেইখিনি ইয়াত দিয়া আছে। দিয়াৰ পিছত আপোনালোকে ইয়াত ট্ৰেক ষ্টেটাছত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এপ্লাই কৰিছে সেইটো আপোনালোকৰ সন্মুখত আহি গ'ল।
এয়া চাওক মোৰ ইয়াত ধুনীয়াকৈ আহি গ'ল তাৰপিছত ইয়াৰ পৰা আপোনালোকে পিন কৰি ৰিচিপ্টখন ওলাই ল'ব তো বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল লাগে সাবস্ক্ৰাইব লাইক আৰু এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ।